এয়া চাওক, এইটো হ'ল আমাৰ অমিতা আৰু ভোট জলকীয়াৰ মিশ্ৰিত খেতিৰ বাৰী। তাত আমি এতিয়া আকৌ ডুব খান্দি আছোঁ। এয়া চাওক, প্ৰায় 1 ফুট দ আৰু 1 ফুট বহল তেনেধৰণে ডুব খন্দা এতিয়া ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। আমি কি কৰিম ইয়াত পৰৱৰ্তী মই ভিডিঅ'ত দেখুৱাই আছোঁ। আপডেট এটা আহিব যে আমি মিশ্ৰিত খেতি হিচাপে ইয়াত আমি আগতে আলু কৰিছিলোঁ। আলু উঠোৱাৰ পিছত আমি ভোট জলকীয়া ছিঙি লৈছোঁ। এতিয়া ভোট জলকীয়া ছিঙাৰ পিছত এতিয়া আমাৰ অমিতা ইতিমধ্যে লগা আৰম্ভ হৈছে। এতিয়া অমিতাৰ পিছত আমি আৰু এটা খেতি ইয়াত ল'ম, যিটো খেতিৰ ওপৰত মোৰ সবিশেষ ভিডিঅ' আহি আছে। সেইটো খেতিটো কি হ'ব, কেনেধৰণৰ হ'ব, আৰু সেইটো হ'ব স্থায়ী খেতি। সেইকাৰণে স্থায়ী খেতি কৰিবৰ কাৰণে আপোনালোকে কেনেধৰণে ডুব খান্দি কি তাত আমি সাৰ ব্যৱহাৰ কৰোঁ, কি ৰাসায়নিক জৈৱিক সাৰবিলাক প্ৰয়োগ কৰোঁ, তাৰ ওপৰত এটা সবিশেষ ভিডিঅ' ধুনীয়া আহি আছে। যদি আপোনালোকে মোৰ ইউটিউব চেনেলটো ফ'ল' কৰা নাই, নিশ্চয় ইউটিউব চেনেলটো ফ'ল' কৰি থ'লে আপুনি আপডেটবিলাক পাই থাকিব। এইটো আছিলে আমাৰ মিশ্ৰিত খেতি। 3টা বা 4টা খেতি এবছৰত আমি কৰিবলৈ সক্ষম হৈছোঁ এইবাৰ।